এই মেডেলটো প্ৰদান কৰিব শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক হিমাংশু নেওগে। তেখেতক এখন শৰাই প্ৰদান কৰিব শিৱসাগৰ প্ৰেছ ক্লাবৰ সদস্য উমেশ বলদেৱাই। প্ৰেছ ক্লাবৰ মুস্তাকুৰ ৰহমান কাৰ্যকৰী সদস্যই প্ৰদান কৰিব এটি প্ৰতীক চিহ্ন। জনিত সমস্যাৰ মাজতো তেখেত আজি আহি আমাৰ মাজত এইবাৰ আমি মঞ্চলৈ শিৱসাগৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা প্ৰেক্ষাগৃহতেই আমি এখন গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমি মহন্ত ছাৰৰ বিষয়ে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। সমাজৰ এনেকেবোৰ ব্যক্তি থাকে যাৰ কৰ্মৰাজিয়ে সমাজ ব্যৱস্থাটোত ৰেখাপাত কৰে। তেওঁলোকৰ অৱতৰণত সমাজে তেখেতৰ অভাৱ বাৰুকৈ অনুভৱ কৰা। শিৱসাগৰ কলেজত বৰ্তমান বিশ্ববিদ্যালয়ত শিক্ষকতাৰ জৰিয়তে হাজাৰ হাজাৰ মানৱ সম্পদ গঢ়ি অসম মানৱ অধিকাৰ আয়োগৰ মজিয়ালৈকে উজলি উঠিছিল প্ৰয়াত শৰৎ মহন্তদেৱ। শিক্ষক হিচাপেও তেখেত আছিল অদ্বিতীয়। ইতিহাসৰ ঘটনাবিলাকক সাম্প্ৰতিক সামাজিক ঘটনাৱলীৰ লগত ৰচিতা হোৱাই শৰৎচন্দ্ৰ মহন্ত ডাঙৰীয়া এজন শিক্ষাবিদ আছিল। শিৱসাগৰ বিশ্ববিদ্যালয় বৰ্তমান আগতে মহাবিদ্যালয় আছিলে, সেই মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আছিল আৰু এখন সত্ৰৰ সত্ৰাধিকাৰো আছিল। তেখেতৰ শ্ৰদ্ধাঞ্জলি হিচাপে এটা বক্তৃতা অনুষ্ঠিত কৰা হৈছে আৰু সেই বক্তৃতা আচলতে বিষয়টো আছিলে আমাৰ বৰ্তমান শিক্ষা আৰু সমাজ ব্যৱস্থাত আধুনিক প্ৰযুক্তি। গতিকে আধুনিক প্ৰযুক্তি ভাল দিশো আছে, বেয়া দিশো আছে আৰু সমাজ বুলিলে আচলতে আমাৰ ভাৰতৰে বা অসমৰ সৰহসংখ্যক মানুহে সমাজৰ এটা এৰাব নোৱাৰা অংশ হৈছে আমাৰ আধ্যাত্মিক বিশ্বাস। সেই আধ্যাত্মিক বিশ্বাসতনো কেনেকৈ বিজ্ঞান জড়িত হৈ আছে আৰু কিছু ক্ষেত্ৰত আমি সকলোকে কিন্তু আমি বিশ্বাস সকলোকে অন্ধবিশ্বাস বুলি ক'ব নোৱাৰোঁ। অন্ধবিশ্বাসৰ আওতাৰ বাহিৰত যিখিনি বিশ্বাস সেইখিনি ধৰ্মৰ ভিতৰত যদি ধৰি ৰখা হয়, সেইখিনি যে বিজ্ঞানসন্মত ব্যাখ্যা কি হ'ব পাৰে সেইখিনি বিষয়েও আজি অকণমান আমি ইয়াত আলোচনা কৰিছোঁ আৰু এই আধুনিক প্ৰযুক্তিয়ে কেনেকৈ আমাক দেশখনক আগুৱাই নিব তাৰ কি কুপ্ৰভাৱো হ'ব পাৰে সেইখিনিও আলোচনা কৰা হৈছে আৰু সেই কুপ্ৰভাৱটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব আমাৰ মানৱ জাতিৰ ব্যৱহাৰৰ ওপৰত। কাৰণ আমি বিজ্ঞানৰ ব্যৱহাৰ বা প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা এটা জাতিক ধ্বংসও কৰিব পাৰোঁ আৰু এটা জাতিক উন্নয়নো কৰিব পাৰোঁ। গতিকে মই আহ্বান জনাম সকলোৱে যাতে আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ যিবিলাক আৱিৰ্ভাৱ হৈছে, নতুন আমাৰ সৃষ্টি হৈছে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ডিজিটেল পেথলজি ইত্যাদি বা চিকিৎসা জগতখনত বহুত উন্নত হৈছে আজি। সেই উন্নত দিশবিলাকৰ যিটো ভাল দিশ সেইটোক যাতে সকলোৱে লয়, ইয়াৰ যাতে অপপ্ৰয়োগ নকৰে, সেইটোৱেই মই সমগ্ৰ ৰাইজকে আহ্বান জনাম। আচলতে এখন বিশ্ববিদ্যালয়ে ডিগ্ৰী দিবলৈ হ'লে সেই ডিগ্ৰীটো বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগে আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতিপ্ৰাপ্ত হ'বলৈ হ'লে তেওঁলোকৰ যিখন নীতি নিৰ্দেশনা তাৰ 2F বুলি কয়, যিটো ছেকশ্যন 2Fৰ দ্বাৰা আমাৰ বিশ্ববিদ্যালয়খন প্ৰমাণিত হ'ব লাগিব বা স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। যোৱাকালি এখন পত্ৰযোগে ইতিমধ্যেই আমাৰ বিশ্ববিদ্যালয় অনুদান আয়োগে শিৱসাগৰ বিশ্ববিদ্যালয়ক সম্পূৰ্ণ ডিগ্ৰী দিব পৰা এখন বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিছে। গতিকে এইটো শিৱসাগৰবাসী, অসমবাসী আৰু ইয়াৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৰে কাৰণে এটা বৰ ভাল খবৰ। কাৰণ অহা বছৰৰ পৰা এই বিশ্ববিদ্যালয়ে বিনা দ্বিধাই নিজৰ ডিগ্ৰী চাৰ্টিফিকেট দিবলৈ সমৰ্থ হ'ব।
নৱসংখ্যক অধ্যাপক শৰৎ মহন্ত অনুষ্ঠান কি ক'ব? আজি শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহযোগত নৱম সংখ্যক বাৰৰ বাবে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ বেজবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ল অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান। এই বক্তৃতানুষ্ঠানটি মূল বক্তৃতা প্ৰদান কৰিলে সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজ আৰু শিক্ষা ব্যৱস্থাত আধুনিক প্ৰযুক্তি শীৰ্ষক বিষয়ত মূল বক্তৃতাটি প্ৰদান কৰিলে ডিব্ৰুগড় আৰু শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰাধ্যাপক ডক্টৰ জিতেন হাজৰিকা মহোদয়ে। তেখেতৰ বক্তৃতা সাৱলীল আৰু মননশীল বক্তৃতাই সকলোকে আপ্লুত কৰিলে। বহুত নজনা কথা আমি শিকাৰ সুযোগ পালোঁ আৰু আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ অন্যতম প্ৰতিষ্ঠাপক তথা আমৃত্যু প্ৰেছ ক্লাবৰ উপদেষ্টা হিচাপে থকা লগতে শিৱসাগৰ বিশ্ববিদ্যালয় পূৰ্বৰ শিৱসাগৰ কলেজৰ ছাত্ৰও আছিল আৰু প্ৰায় 33 বছৰো অধিক কাল অধ্যাপনা কৰা অধ্যাপক শৰৎ মহন্তৰ সোঁৱৰণত এই বক্তৃতানুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে, প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে। গতিকে আমাৰ এই যিটো শিৱসাগৰ প্ৰেছ ক্লাবে আমাৰ যিটো সামাজিক দায়বদ্ধতা, আমাৰ সমাজৰ প্ৰতি যি দায়িত্ব, কেৱল আমাৰ শিৱসাগৰ প্ৰেছ ক্লাবৰ দায়িত্ব বাতৰি পৰিৱেশনতে আমি সীমাবদ্ধ নাৰাখি শিৱসাগৰ প্ৰেছ ক্লাবে আমি শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰখনতো সামাজিক ক্ষেত্ৰখনতো কিঞ্চিত কিবা কৰাৰ আমি প্ৰয়াস কৰি আহিছোঁ আৰু তাৰ প্ৰয়াসৰ অংশ হিচাপে শিৱসাগৰ প্ৰেছ ক্লাবে প্ৰতি বছৰে একাধিক কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ ভিতৰত অন্যতম এইটো অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান। আজি আপোনালোকৰ সকলোৰে ঐকান্তিক উদ্যোগ আৰু আন্তৰিক সহযোগিতাৰে প্ৰয়াসেৰে এই অনুষ্ঠানটি সফলতাৰে সম্পন্ন হ'ল আৰু এই অনুষ্ঠানতে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী মেধাবৃত্তি অধ্যাপক শৰৎ মহন্তৰ কনিষ্ঠ কন্যা ডক্টৰ উপাসনা মহন্তই আগবঢ়াই সেই মেধাবৃত্তিও প্ৰদান কৰা হ'ল। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।